আজি এই ভিডিঅ'টো আমি ডিসকাস কৰিবলৈ বিষয়বস্তুটো হৈছে গ্ৰেছ মাৰ্ক তো গ্ৰেছ মাৰ্কৰ ৰিলেটেড যিমান কনফিউজন আছে আজি সকলো তোমালোকৰ ক্লিয়াৰ হৈ যাব মেট্ৰিক আৰু এছএছ পৰীক্ষা দুটাৰ কাৰণে ডিসকাস কৰিম যে সকলোৱে পাবনে গ্ৰেছ মাৰ্ক কোনবোৰ ষ্টুডেন্টছে এবাৰ গ্ৰেছ মাৰ্ক পাব আৰু কোনবোৰ ষ্টুডেন্টছে গ্ৰেছ মাৰ্ক নাপায় আৰু কোনবোৰ সাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু কিমান নম্বৰলৈ গ্ৰেছ মাৰ্ক দিব তো সকলোখিনি কথা আজি এই ভিডিঅ'টো তোমালোকে জানিবলৈ পাবা আৰু সেবা বা এসএক বোৰ্ডৰ পৰা ইয়াৰ ৰিগাৰ্ডিং কিবা নোটিছ দিছে নেকি সেইখিনিও আজি এই ভিডিঅ'টোত আলোচনা কৰিম যিসকল ষ্টুডেন্টছৰ একদমে আইডিয়া নাই সিহঁতক মই জনাই দিওঁ যে গ্ৰেছ মাৰ্ক হৈছে হেতু মাৰ্কছ এটো তোমাক দিয়া হয় যেটা তুমি কিবা এটা সাবজেক্টত ফেইল হৈ যোৱা অকমান মাৰ্কছৰ কাৰণে ধৰিলা তুমি কোনোবা এটা সাবজেক্টত যদি 26 বা 25 পাইছা কিন্তু পাব লাগে তুমি 30 মাৰ্কছ তো তেনে ক্ষেত্ৰত যোনটো এডিশনাল মাৰ্ক তোমাক দিয়া হয় হেতু গ্ৰেছ মাৰ্ক বুলি কোৱা হয় তো গ্ৰেছ মাৰ্ক আৰু এক্সট্ৰা মাৰ্কছ দুটা মাজত ডিফাৰেন্স আছে তুমি যদি কোনোবা এটা সাবজেক্টত অকমানৰ কাৰণে লেটাৰ মাৰ্ক নোপোৱা তো তেনে ক্ষেত্ৰত আকৌ গ্ৰেছ মাৰ্ক দিয়া নহয় গ্ৰেছ মাৰ্ক পাবৰ কাৰণে তুমি সেই বিষয়টোত ফেইল কৰিব লাগিব যদিও গভৰ্ণমেণ্টৰ পৰা তেনে ধৰণৰ কোনো নোটিছ অফিচিয়েলি তোমালোকে নাপাবা কিন্তু এই সিস্টেমটো কিন্তু সেবা বোৰ্ড হওক বা এসএক বোৰ্ডে হওক দুটাতে ফলো হৈ আহিছে আৰু তোমালোকে মাৰ্কশিট বিলাকতো দেখিবা আৰু গম পাবা যে এছএছ আৰু এছএছএলসি ষ্টুডেন্টছক গ্ৰেছ মাৰ্ক দি আহিছে আগৰ পৰা আৰু এই বছৰো দিব গ্ৰেছ মাৰ্কে এজন ফেইল হ'ব লগা ষ্টুডেন্টছকো কিন্তু পাছ কৰাই দিব পাৰে তো হেতু কাৰণে তোমালোকৰ হয়তো জানিব মন গৈছে যে গ্ৰেছ মাৰ্ক তোমালোকে পাবা নে নাই তো আজি এই ভিডিঅ'টোত সকলোখিনি কথা গম পাই যাবা মেট্ৰিক পৰীক্ষা আৰু এছএছ পৰীক্ষা দুটাৰ কাৰণে ডিসকাস কৰিম তো আহা প্ৰথম মেট্ৰিক পৰীক্ষাটো দি আমি আৰম্ভ কৰোঁ তো আমি যদি মেট্ৰিক পৰীক্ষাৰ কথা কওঁ তেনেহলে তাত দেখা যায় যে টোটাল 15 মাৰ্কস তোমালোকক গ্ৰেছ মাৰ্ক হিচাপে দিয়ে তো টোটাল তোমাৰ হাতত 15 মাৰ্কস ৰিজাৰ্ভ হিচাপে থাকিব গ্ৰেছ মাৰ্ক হিচাপে থাকে আৰু এটা আমি বস্তুখিনি বুজি পাবৰ কাৰণে এক্সাম্পল দি চাব লাগিব তো এখন হৈছে এজন ষ্টুডেন্টছৰ মাৰ্কশিট তো ইয়াত তোমালোকে পাস মাৰ্কখিনি চাব পাৰা ইংলিছত কিমান 27 এমআইলত 30 বাকি বিলাকত 27 আৰু ইলেক্টিভ ধৰিলা কম্পিউটাৰ সায়েন্স লৈছে তাত হৈছে 21 কাৰণ 70 মাৰ্কছৰ এক্সাম হয় তো এখিনি আছে পাস মাৰ্কখিনি আৰু আমি ধৰি লৈছো ষ্টুডেন্টজনৰ ৰিজাল্ট একদমে বেয়া হৈছে আৰু তেওঁ তিনটা সাবজেক্টত ফেইল হৈ গৈছে তো ইয়াতে তোমালোকে চাব পাৰা ইংলিছত কিমান পাইছে 23 পাইছে কিন্তু পাস হ'বৰ কাৰণে কিমান লাগে 27 লাগে তাৰপিছত এমআইলত চোৱা 31 পাইছে ইয়াত বাৰু পাস হৈছে যেনে তেনে তাৰপিছত সায়েন্সত চোৱা 26 পাইছে সোশ্যাল সায়েন্সত 22 পাইছে আটাইতকৈ কম পাইছে আৰু মেথছত 30 কম্পিউটাৰ সায়েন্সত 30 তো ইয়াত কিন্তু তিনটা সাবজেক্টত ফেইল হৈ আছে তো এতিয়া কামত দিব আমাক গ্ৰেছ মাৰ্কে তো ইয়াতে তোমালোকে চোৱা কোনটো সাবজেক্টত অকমানৰ কাৰণে ফেইল হৈ আছে তো ইয়াত চোৱা সায়েন্সত হৈ আছে তো এটো কাৰণে সায়েন্সত 1 মাৰ্কস এটা যোগ কৰি দিয়া হ'ব তো 1 পালে তেও পাস হৈ যাব তো যেতিয়া ইয়াত 1 এটা প্লাস কৰি দিয়া হ'ল তো টোটাল আমাৰ মাৰ্কস যিমান বাকি আছিল তাৰ পৰা 1 টা তুমি মাইনাস কৰা ইটা আমাৰ ওচৰত 14 মাৰ্কস বাকি আছে তাৰ পিছত চাব লাগিব নেক্সট কোনটো সাবজেক্টত অকমানৰ কাৰণে কমি আছে ইংলিশ তো হেতু কাৰণে ইংলিশত আকৌ 4 মাৰ্কস এটা প্লাস কৰি দিছে প্লাস কৰিলে কি হ'ব তোমালোকৰ ইংলিশতো 27 মাৰ্কস হৈ যাব আৰু ইটা আমাৰ তাত বাছি থকা মাৰ্কস হৈছে টোটাল 10 মাৰ্কস তো এটা তোমালোকে নেক্সট সাবজেক্টত চোৱা নেক্সট সোশ্যাল সায়েন্সত পাস হ'বৰ কাৰণে 5 নম্বৰ এটা লাগে তো সেই 5 নম্বৰ গ্ৰেছ মাৰ্ক হিচাপে দিয়া হ'ব তো ইয়াত তোমালোকে চাব পৰা ইংলিশত 4 নম্বৰ সায়েন্সত 1 নম্বৰ আৰু সোশ্যাল সায়েন্সত 5 নম্বৰ তো গ্ৰেছ মাৰ্ক দি এই ষ্টুডেন্টজন কিন্তু এতিয়া পাস হৈ যাব কিন্তু ধৰিলা ষ্টুডেন্টজনে যদি সোশ্যাল সায়েন্সত 22 নাপায় যদি 16 পালে হয় 16 মাৰ্ক যদি পালে হয় তেনেহলে পাস হ'বৰ কাৰণে কিমান মাৰ্কস লাগি আছে 11 নম্বৰ লাগি আছে তো এনে ক্ষেত্ৰত প্ৰথম দুটা সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়াৰ পিছত আমাৰ ওচৰত কিমান নম্বৰ বাকি আছিল তো 10 নম্বৰ বাকি আছিল তো তাৰে ভিতৰত আকৌ 11 মাৰ্কস তোমাক গ্ৰেছ কেনেকৈ দিব পাৰিব তো হেতু কাৰণে এনে ক্ষেত্ৰত কিন্তু ষ্টুডেন্টজন ফেইল হৈ যাব কাৰণ বহুত ডিফাৰেন্স আছে তোমালোকে চাব পৰা 11 মাৰ্কসৰ ডিফাৰেন্স আছে আৰু যোনটো তোমালোকৰ লিমিট আছিল যে টোটাল 15 মাৰ্কসে গ্ৰেছ হিচাপে দিয়ে তো সেই লিমিটটো কিন্তু পাৰ কৰি গৈছে তো সেই লিমিটটো কিন্তু পাৰ কৰি যাব নালাগে সেই লিমিটৰ ভিতৰতে থাকিব লাগে আৰু টোটাল তিনিটা সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া হয় আৰু এটা কথা বৰকৈ ওলাই আছে যে গ্ৰেছ মাৰ্ক ম্যাক্সিমাম তোমালোকক 5 নম্বৰ দিয়া হয় তো তোমালোকেও ম্যাক্সিমাম 5 নম্বৰ বুলি ধৰি থব পাৰা কিন্তু বহুতো জায়গাত দেখাও গৈছে মানে বহুতো চেনেলত স্ক্ৰিনশ্বটো দি আছে মাৰ্কশিট বহুতৰ তো তাত কি দিছে 6-7 নম্বৰ পৰ্যন্ত গ্ৰেছ দিছে কিন্তু তাৰ কাৰণে তোমালোকে বাকি কিটা সাবজেক্টত কিন্তু অকমান মাৰ্কস স্কোৰ কৰিব লাগিব তো ইয়াতে আৰু এটা এক্সাম্পল দি তোমালোকক দেখাইছো তো আৰুখন মাৰ্কশিট আছে ইয়াত তোমালোকে চাব পৰা এই ষ্টুডেন্টজনে কিন্তু গুটেখিনি সাবজেক্টতে পাস হৈছে কিন্তু সোশ্যাল সায়েন্সত ফেইল হৈ গ'ল আৰু সেই মাৰ্জিনটো কিন্তু বহুত ডাঙৰ হয় তোমালোকে চাব পৰা 18 মাৰ্কৰ মাৰ্জিনত ফেইল হৈছে তো ইয়াতো ডিফাৰেন্সটো যেহেতু বহুত বেছি আৰু কোৱাও হৈছে যে 15 মাৰ্কস দিয়া হয় ম্যাক্সিমাম বহুতো চেনেলত দিছে আৰু এটো আগৰ পৰা ফলো হৈ থকা বুলিও জনাইছে তো তেনে ক্ষেত্ৰত তোমালোকে যদি বেছি মাৰ্জিনতো ফেইল হৈ যোৱা তেনে ক্ষেত্ৰত কিন্তু গ্ৰেছ মাৰ্ক নাপাবা তো এখিনি আছিল মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেন্টছ সকলৰ কাৰণে তো এটা আমি ডিসকাস কৰিম এছএছ পৰীক্ষা দিয়া ষ্টুডেন্টছ সকলৰ বাবে তো ইয়াত কোৱা হয় যে টোটাল তোমালোকক 18 মাৰ্কস গ্ৰেছ হিচাপে দিয়া হয় টোটাল তোমালোকৰ ওচৰত 18 মাৰ্কস থাকে মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেন্ট সকলেও এই কথাটো আগতীয়াকৈ জানি থৈ দিব পাৰা তো চাই যোৱা ভিডিঅটো তো ইয়াত এছএছ পৰীক্ষা দিয়া ষ্টুডেন্টছৰ কাৰণে এখন এক্সাম্পল হিচাপে মই লৈ আনিছো তো ইয়াত তোমালোকে চোৱা সাবজেক্ট কি আছে ইংলিশ এমআইএল ফিজিক্স কেমিষ্ট্ৰি মেথছ আৰু বায়োলজি তো সায়েন্স ষ্ট্ৰীমৰ ষ্টুডেন্ট এজনৰ কথা কোৱা হৈছে তো ইয়াতে তোমালোকে চোৱা ইংলিশ আৰু এমআইএল টো সকলোৰে পাৰ্মানেন্ট সাবজেক্ট হয় হেতু থাকিবই কোৰ্স সাবজেক্ট হয় তাৰপিছত ফিজিক্স কেমিষ্ট্ৰি মেথছ আৰু বায়োলজি আছে তো ইয়াতে তোমালোকে চাব পৰা
গোটেইখিনি 30 হয় কিন্তু ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ টোটেল পাছ মাৰ্ক তোমালোকৰ 21 হয় কাৰণ 30 মাৰ্কছ তোমালোকৰ প্ৰেক্টিকেল এক্সামতে থাকে তো ইয়াৰে ভিতৰত মেক্সিমাম ষ্টুডেণ্টছে কিন্তু ইংলিছ আৰু আছামিজত পাছ হৈ যায় সেইটো এটা তোমালোকৰ কাৰণে ইজিও হয় বাকীবিলাকৰ তুলনা কৰিব গ'লে কাৰণ সেইটো তাত মেক্সিমাম ষ্টুডেণ্ট পাছ হ'বই তো সেইটো মই ধৰি লৈছোঁ তোমালোকে 32 বা 40 স্ক'ৰ কৰিছা তাৰপিছত বায়'লজিও ধৰি লোৱা তুমি পাছ কৰিছা কাৰণ বহুতো ষ্টুডেণ্টছে বায়'লজি পাছ হৈ যায় যদি তুমি নপঢ়াও তেতিয়াও পাৰা যায় কিন্তু এতিয়া প্ৰব্লেম হৈছে ফিজিক্স কেমেষ্ট্ৰি আৰু মেথছ আৰু ধৰি লোৱা এই গোটেইখিনিতে তুমি ফেইল কৰিছা অকল 3খনত পাছ কৰিছা আৰু বাকী 3খনত তুমি ফেইল কৰিছা তো তেনে ক্ষেত্ৰত তোমালোকে পাছ হ'ব পাৰা নে তো এই ভিডিঅ'টো তোমালোকে চাই যোৱা গোটেইখিনি কথা বুজি পাবা গ্ৰেছ মাৰ্কৰ বিষয়ে তো ইয়াত প্ৰথম চাব যে তুমি কোনটো ছাবজেক্টত অকমানৰ কাৰণে ফেইল হৈ আছা তো ইয়াত চোৱা কেমেষ্ট্ৰিত অকমানৰ কাৰণে ফেইল হৈ আছে ষ্টুডেণ্টজনে পাইছে 18 আৰু পাছ হ'বৰ কাৰণে 3 মাৰ্কছ এক্সট্ৰাকৈ লাগে তো তেনে ক্ষেত্ৰত সেই ষ্টুডেণ্টজনক 3 মাৰ্কছ এটা গ্ৰেছ মাৰ্ক হিচাপে দিয়া হ'ব তো টোটেল ক্ৰাইটেৰিয়া মতে আমাৰ ওচৰত আছিল 18 নম্বৰ তো 3 নম্বৰ দিয়াৰ পাছত ষ্টুডেণ্টজনৰ ওচৰত এতিয়া বাকী 15 নম্বৰ গ্ৰেছ মাৰ্ক হিচাপে বাকী থাকিব তো সেইটো দিয়াৰ পাছত নেক্সট চোৱা হ'ব যে নেক্সট কোনটো ছাবজেক্টত তুমি অকমানৰ কাৰণে ফেইল হৈ আছা নেক্সট হৈ যায় ফিজিক্স তো ফিজিক্সত 6 নম্বৰৰ কাৰণে ষ্টুডেণ্টজন ফেইল হৈ আছে তো তেওঁক সেই 6 মাৰ্কছ এটা দি দিয়া হ'ব গ্ৰেছ মাৰ্ক হিচাপে আৰু তেওঁ ফিজিক্সতো পাছ হৈ যাব তো সেই 6 নম্বৰটো দিয়াৰ পিছত আমাৰ টোটেল যোনটো 15 মাৰ্কছ আছিল গ্ৰেছ মাৰ্ক হিচাপে তো তাৰ পৰা এতিয়া বাকী আছে অকল 9 মাৰ্কছ তো সেই 9 মাৰ্কছটো আমাৰ ওচৰত বাকী আছে আৰু এতিয়াও তুমি কিন্তু মেথছত ফেইল হৈ আছা তো মেথছত পাছ হ'বৰ কাৰণে কিমান নম্বৰ লাগে 12 নম্বৰ লাগে কিন্তু তোমাৰ ওচৰত বাছি আছে অকল 9 নম্বৰহে তো তেনে ক্ষেত্ৰত তোমাক কিন্তু মেথছত গ্ৰেছ মাৰ্ক দিয়া নহয় সেইটো ফেইল বুলি আহিব আৰু এনেও যেতিয়া তুমি ছিংগল ডিজিট নাম্বাৰ পোৱা তেতিয়াও কিন্তু চান্স নাথাকে যে গ্ৰেছ মাৰ্ক তোমালোকক দিব তো সেইটো কাৰণে অকণ প্ৰব্লেম হ'ব পাৰে বাকী ষ্টিল ষ্টুডেণ্টজন কিন্তু পাছ হৈ যাব কিয় পাছ হ'ব কাৰণ এটা ছাবজেক্ট তোমালোকৰ 4th হৈ যায় তোমালোকেও নিশ্চয় জানা কাৰণ 5টা ছাবজেক্টৰ মাৰ্কছে তোমালোকৰ কেলকুলেট কৰা হয় তো ইয়াত ষ্টুডেণ্টজনৰ কিন্তু মেথছ ছাবজেক্টটো এতিয়া 4th হৈ গ'লগৈ আৰু তাৰ মাৰ্কছটো কিন্তু কাউণ্ট নহ'ব টোটেল মাৰ্কছ আৰু পাৰ্চেণ্টেজত তোমালোকক 4th ছাবজেক্টটো কিন্তু একো এফেক্ট নকৰে তো সেইটো কাৰণে মেথছটো 4th হৈ গ'লগৈ আৰু টোটেল যিহেতু 5টা ছাবজেক্টত এতিয়া ষ্টুডেণ্টজনে পাছ কৰিছে তো সেইটো কাৰণে ৰিজাল্টটো পাছ বুলি ডিক্লেয়াৰ হ'ব যদিও এই গ্ৰেছ মাৰ্কৰ কনচেপ্টটো তোমালোকে কোনো ধৰণৰ অফিচিয়েল নটিচত নাপাবা কিন্তু এইটো কিন্তু ফ'ল' হৈ আহিছে আগৰ পৰাই আৰু এইবছৰো ফ'ল' হ'ব বৰ্ডেও প্ৰতি বছৰে গ্ৰেছ মাৰ্ক ষ্টুডেণ্টছক দি আহিছে আৰু এইবছৰো নিশ্চয় দিব আৰু এইটো এইকাৰণে দিয়া হয় যাতে অকণমান নম্বৰৰ কাৰণে 3-4 নম্বৰৰ কাৰণে যাতে তোমাৰ এবছৰ লোকচান হৈ নাযায় তো আজি এই ভিডিঅ'টোত ইমানে কিবা যদি বুজি নাপালা বা কিবা যদি কনফিউজন আছে এতিয়াও তেনেহ'লে কমেণ্ট বক্সত সুধিব পাৰা মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে ভিডিঅ'টো লাইক কৰিবা লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা যিমান পাৰা আৰু আমাৰ হোৱাটছএপ চেনেলটো জইন কৰিবা লিংকটো পিন কমেণ্টত দিয়া আছে তো তাতো সকলো ধৰণৰ হেল্প পাই থাকিবা আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ তোমালোকে যদি ইনষ্টাগ্ৰাম ইউজ কৰা তাতো আমাক ফ'ল' কৰি ৰাখিব পাৰা আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি আগলৈ যিমান পাৰোঁ সহায় কৰি যাম